ওয়েলকাম টু মাই ইউটিউব চেনেল সন্দীপ ব্লগছ। আৰু মই কি কাম কৰোঁ দুখাই আছোঁ আপোনালোকক। আৰু বৰ্তমান এতিয়া ডিউটি চলা নাই গাইছ, আৰু এতিয়া চিন বান্ধি আছে। আহক আপোনালোকক দুখাওঁ। আৰু এইখন চাওক আগৰ, এতিয়া মানুহ চানুহ অহা নাই গাইছ, আৰু আপোনালোকক দুখাই আছোঁ। আৰু এতিয়া মিউজিক বক্সত যাই আছোঁ। আহক। আৰু গাইছ এইখন চাউনৰ মিক্সাৰ, এইখন এজন আছে। আৰু কি বুলি কয়, ইয়াৰে বস্তুবিলাক কৈ দিছোঁ অলপমান, মানে ইয়াৰে ক'ত কানেকশ্যন হৈ আছে কৈ দিছোঁ অকণমান, এতিয়া বুজাব নোৱাৰিম। মানে গাইছ ইয়াতে বহুতখিনি মেচিন দেখাইছে। এইবিলাক চাওক, এইটো মাইক্ৰফোনৰ মেচিন, আৰু এইটো মাইক্ৰফোনৰে মেচিন, আৰু এইটো কিবা বক্স আছে লেজাৰ, এইটো ল' বজোৱা এইটো ল'ৰ মেচিন গাইছ। এইটো হ'ল PRX, এইটো হ'ল মনিটৰ, এইটো 8810, এইটো 1210, এইটো টপৰ। আৰু গাইছ এইখন মিক্সাৰ মেইন মালখন, এইখন চব মেইন মাল। আৰু এইটো মানে হেডফোন বুলি কয়। এতিয়া গাইছ চিল বনাই থকা হৈছে চুলি পিন্ধা নাই। আৰু মই এতিয়া আছোঁ মঞ্চৰ ওপৰত, মানে আৰু গাইছ চিনখান চুলি পিন্ধা নাই, চুকেও চিন বান্ধি আছে। আমাৰ পাত্তাবিলাক এনেকৈ আনি দিয়া হয় তলৰ পৰা, আৰু এনেকৈ উঠাই পাত্তাবিলাক। আৰু ইফালে আছে চিন বান্ধি আছে আমাৰ আকাশ পাই। আমাৰতো মানে প্ৰথম চিন গাইছ, এই স্পীড কৰা নাই মানুহ, মানে এইটো প্ৰথম চিনৰ কাৰণে লাহে লাহে কৰি আছে। আৰু গাইছ এইটো সম্পূৰ্ণ ঘৰটো মানে 2 মিনিটত ক্লিয়াৰ হৈ যায়, মানে গাইছ 2-3 মিনিটত ক্লিয়াৰ হৈ যায়। আৰু এইবিলাক চলি মিখন, এইটো আমাৰ দৰেৰা, আৰু এইটো আমাৰ প্ৰথম চিনটো বনাই থকা হৈছে। আৰু এইবিলাক টিবল চিবল, এইটো মানে অফিচ হ'ব গাইছ। আপোনালোকক দেখুৱাই আছোঁ প্ৰথম চিনটো, এইটো চাওক। এইবিলাক পাত্তা এনেকৈ উঠায়। আমাৰ এইফালে আছে শ্বুটিং চলি মিখানে, আৰু এইবিষা পাত্তা মিখানে মানে ধৰি লৈ যায় এনেকৈ চব উঠাই আছে। এইটো আমাৰ মানস্তা ডেন্সৰ হয়। এইটো নমস্কাৰ, মোৰ ভাইটি হয়, বহুত ভাল ল'ৰা। ইয়াৰ নতুন এটা চেনেল আছে, আপোনালোকে চবেই চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব ইয়াৰ ভিডিঅ'টো। মোৰ নাম মানস প্ৰতিম শইকীয়া, মই ৰাজধানী থিয়েটাৰত আছোঁ ডান্সৰ। আৰু এইটো আমাৰ বিজিত দা, অলপ ঠাতে আছে, 1 ছেকেণ্ড ৰখিবলৈ দিছে। আৰু আমাৰ চন্দন ভাই আছে ইয়াতে, আৰু মিণ্টু দা আছে। এইটো খানা দোকানত, চন্দনৰ দোকানত কিবা খাই আছে। আৰু আমাৰ এইবিলাক চলিমানে বহি আছে। বাছ আমি মানে এতিয়া যাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ মঞ্চত। আৰু আমাৰ কাপোৰ টানে এনেকৈ, মানে পাছফালৰ কাপোৰখন, এইখন কাপোৰখন টানে এইজনে টানে। মোৰ নাম লোকেল, মই বেক চাইডৰ কাপোৰ টানো মই। গাছ মানে ইয়াক বেক চাইডে আহিলে ইয়াক দেখা পাব, মঞ্চৰ বেক চাইডে। আৰু আমাৰ ইফালে চব মঞ্চ বনাই আছে। আৰু চলিমখানে আমাৰ ইফালে বিচনা উঠি আছে। এইবিলাক ভিডিঅ' বনোৱাতকৈ প্ৰডাক্টখিনি লগাব লাগিছিলে ন। আৰু গাছ মানে আমাৰ পৰ্দা লগোৱা কাম, এইবিলাক খিৰিকীবিলাকত, আৰু এইবিলাক বিচনা ঠিক কৰা আমাৰ কাম মানে। আৰু আমাৰ মানে এটাই হ'ল পাত্তা বান্ধা, এনেকৈ গুণা ব্যৱহাৰ কৰে গাইছ। এইবিলাক গুণা এনেকৈ পাকাই কেইপাক দিয়ে ভাই, কেইপাক দিয়ে গুণা, কেইপাক দিয়ে গুণাটো কেইপাক দিয়ে বান্ধি কিনে 4 পাকো দিয়ে, কাৰোবাৰ 2 পাকো দিয়ে, 3 পাকো দিয়ে, মানে গাছ পাকাই কিনে ৰাহি থৈ দিয়ে। আৰু পাত্তাবিলাক এনেকৈ মিলোৱা হয় মানে গাছ। এইটো প্ৰথম চিনৰ কাৰণে মানে হেৰি কৰা নাই, এইটো মানে বেডৰুম হ'ব গাইছ। আৰু পাত্তাবিলাক এনেকৈ আনি দিয়ে, আৰু উঠাই মানে ওপৰত এইবিলাক পাত্তাবিলাক আনি দিয়ে। কোনোবা বোলে ফুটাও বিচাৰি নাপায়, এইবিলাক চাওক গাইছ। আৰু গাইছ এইটো মানে লোহাৰ হয়,
এইফালে আৰু ওপৰতো বাঁহ বান্ধি থাকে গাইছ, ওপৰতো দেখুৱাইছোঁ আপোনালোকক। চাওক গাইছ এতিয়া খৰ হৈ গ'ল আৰু ধেমালি নহয় গাইছ, এইবিলাক পাত্তাবিলাক মানে গুঠিৰ হয়, এইবিলাক লোহাৰ হয়, এইবিলাক যিমান আৰু এইফালে পৰ্দা লগাইছে আমাৰ বছে দেৱজিৎ ইলেক্ট্ৰিচিয়ান মাষ্টাৰ বোলে। এইফালে পৰ্দা লগাইছে, এই পৰ্দা লগাইছে গাইছ, পৰ্দা লগাইছে, ফুটাই বিচাৰি নাপায় পৰ্দাৰ বাৰী। এইটো গাইছ বনাই থকা ঘৰটো, মানে যোনটো বনাই আছিল এইটো পৰ্দা চৰ্দা লগাই ক্লিয়াৰ, বিচনা চিচনা উঠাই এইটো ক্লিয়াৰ, এইটো ঘৰটো হয় গাইছ। আৰু গাইছ এইটো এটা আৰু এইটো এটা দোকান মঞ্চটো ঘৰে আছে। চব বক্সৰ মানে ক'ত এইবিলাক চব লাগি আছে পাছফালে। আৰু ইয়াতে এখন লাইটৰ হয় বট, এখন লাইটৰ বট হয় গাইছ। আৰু ইয়াতে চুইচ আছে ধুনীয়া, আৰু এইবিলাক চব আৰু ইয়াৰ পৰা চব মানে মঞ্চৰ চব লাইট যায় মানে গাইছ। ইয়াৰ পৰা এইবিলাক ডিমাৰ হয়, ডিমাৰ আমাৰ মানে মিউজিকৰ এছিষ্টেণ্ট এইফালে চাওক, হাই দিয়া। আৰু এইফালে আমাৰ চাউণ্ড কিবা মিলাই আছে। আৰু এইফালে চব গাইছ মিক্সাৰখন চাই লওক। নাটক আৰম্ভ হৈ গ'ল গাইছ, এতিয়া ফাইনেলি নাটক চলি আছে গাইছ। তপস্যা নাটক, তপস্যা। মই চিধাকে কৈছো শুনাৰ তই বাইক নেপাৱ একদম খাটাত বাছ কি কৰিবি, তোক কি দৰকাৰ আছে বাইক ক'ত ফলাম তই? ঠিকানা এটা কথা পাতিছো, ঠিকানাটো মানে চুক্তি এটাই যা যিটো ল'ৰা ইয়াত কাম কৰিব তাক বাইক থাকিব লাগিব বোলে নেকি? কোন ঠিকানা, কি নাম তাৰ? পাহৰি থাকিব, নাম থাকিলেহে এইবিলাক কোনো ঠিকানা পইচা কুলাংগাৰ এটা কামত লগাব ওলাইছে। হেল্ল' গাইছ, এই বান্ধি আছে এতিয়া চিন বান্ধি আছে, আৰু আমি বিচিনা ধৰি আছোঁ পুৰা। এইবিলাক চাওক চিন বান্ধি আছে গাইছ। 5 মিনিটত বনাব লাগিব। চিন বান্ধি আছে শ্বুটিং কাৰণে, আৰু নালাগি আছোঁ গাইছ। আৰু প্লাছ চিন বান্ধি আছে চলি, এটা 5 মিনিটত মানে গাইছ বনাই। পাঁচ মিনিটত হৈ গ'ল গাইছ ঘৰটো, 3 মিনিটত ক্লিয়াৰ। চিন ভাঙি আছে গাইছ, চলক। ভাঙি আছে গাইছ। চিন ভাঙি আছোঁ, ঘৰ ভাঙি আছোঁ, দেখিছা মোৰ মুখখন, মই লোকেল হয়। এয়া ভাগিছোঁ আমি এতিয়া গুৱাহাটী, আমি বেলতলা গৈ আছোঁ। আপোনালোকে কাইলৈ যাব বেলতলাত। চকী ধুবুৰাই আছে এতিয়া গাইছ, মই এতিয়া আৰু এইটো শোলটো ভাঙিব আৰু এইবিলাক ভাঙি আছে, মঞ্চ ভাঙি আছে। এতিয়া ভাঙা চুপ হৈ গ'ল, এইবিলাক টুকুবিলাক জাপি আছে আৰু ভাঙা হৈ গ'ল আমাৰ। এতিয়া গাড়ীত লোড দিম আৰু চব মাল, আৰু গাড়ী লগা আছে এইফালে গাড়ী এইখন, আৰু এইখন ক'ৰবাত আছে চাগে, এখন এই আগত আছে এখন গাড়ী 3খন লগাই আছে। আৰু এতিয়া এইখন ৰেমখন খুলি আছে, সিহঁতে ৰেমখন খুলি আছে। আৰু এতিয়া যাং আমি বেলতলাত যাই আছোঁ গুৱাহাটীত। আৰু এইবিলাক লাইট খুলি আছে।
এতিয়া চব ভাঙা হৈ গ'ল, গাড়ী চাড়ী লগা আছে। এতিয়া আমি যাওঁ আৰু গাড়ী চাড়ী লোড দি চাই থাকক আপোনালোকে। মানে আমি গাইছ যাবলৈ ওলালোঁ, যাব ওলাইছোঁ আমি, গাড়ীত উঠিমগৈ এতিয়া। আমি গাড়ীত উঠিম আৰু গাড়ীত আমি যাম এতিয়া। আমি মোটামুটি 4টা বজাত পাই যামগৈ। আমি বেলতলাত যাই আছোঁ, বেলতলা যাই আছোঁ ৰাইজ, আমি বেলতলা যাম আমি। বাই বাই। আৰু এতিয়া এই মানে বিডিং চিডিং লৈ উঠিছোঁ, ওপৰত যাবহি, গাড়ীত উঠিব আৰু গাড়ী চাড়ী লোড হৈ গ'ল এখন আৰু তাতে আছে এখন। আৰু এতিয়া গাইছ আমি যাওঁ, আৰু এইজন আছে আমাৰ চাউনৰ। গুৱাহাটী বেলতলা আহি পালোঁ গাইছ, আৰু চাওক গাড়ী এতিয়া খালী কৰি আছোঁ আমি, আৰু ৰাতি আহি পালোঁ, শুই উঠিলোঁ গাইছ। চবৰ গাড়ী খালী কৰি আছে আৰু কিবা খেলা খেলি আছে ফিল্ডত। এইবিলাক গাড়ীবিলাক খালী কৰি আছে, আৰু এখন আৰু সেইটো চাইডে এখন আছে, আৰু পেণ্ডেল বনাই আছে। এইখন কাপিলি লগা হ'ল গাইছ এতিয়া। আৰু ফিল্ডখন চাই লওক, আৰু চবেও কিবা খেলি আছে, ফুটবল খেলি আছে, আৰু কিবা দৌৰা দৌৰি কৰি আছে। আৰু গাইছ এতিয়া গাড়ী খালী কৰিলোঁ, মানে গাড়ী খালী কৰি কিনে লগ পাইছোঁ গাইছ। আকৌ এখন টোপনি মাৰি আছে, উঠাই নাই। আৰু এটা আহিলোঁ ৰাতি। আৰু এইফালে চাওক এইখন এখন ইয়াতে চকী আহিছে, আৰু এইকেইজন পুৰা টোপনি মাৰি আছে গাইছ। আৰু এইফালে পেণ্ডেল ৰাজধানী থিয়েটাৰ। আজি নাট আছে, বিশ্বনাথ জীয়াই আছে, আৰু মঞ্চ বান্ধি থকা হৈছে। এইটো পেণ্ডেল, আৰু মানে ইয়াৰে ফ্ৰেমবিলাক বনাই থৈ যায় আগতে, সেইটো এডভান্স পাৰ্টি বুলি কয়। আৰু আমাৰ ৰানিং পাৰ্টিটো আহি মানে অকল কাপোৰ চাপোৰবিলাক আলাই ইয়াতে, তুম্বু ওলাব, আৰু এইটো এনেকৈ থাকে পেণ্ডেলটো, এডভান্স পাৰ্টি এনেকৈ কৰি থৈ যায়। আৰু এখন মঞ্চখন বনাই আছে, কাপোৰ চাপোৰ ওলাই আছে মানে, আৰু ইয়াতে কাপোৰ চাপোৰ ওলা নাই, ওলাব। আৰু ইয়াতে কাপোৰ চাপোৰ ওলা নাই মানে। আৰু এতিয়া গাড়ী চাড়ী খালী কৰি আছে, চুকি গাড়ী গাইছ। মানে আমাৰ পেণ্ডেল চেণ্ডেল বনোৱা হৈ গ'ল, আৰু তুম্বুটো উঠাব আছে। এইটোৱে মানে ওপৰত থকা মালটো, ইয়াৰে ওপৰত যোনটো থাকে এইটো এতিয়া মিলিছে, আৰু গাঁঠি মাৰি আছে। তম্বু গাঁঠি আছোঁ আমি গুৱাহাটী। আমি বেলতলা আহিছোঁ। আজি আছে বিশ্বনাথ জীয়াই আছে, আপোনালোকে চাবলৈ আহিব। এয়া চব তম্বু কেনেকৈ গাঁঠি আছোঁ, তুম্বু গাঁঠি আছে গাইছ, চাই লওক। এইটো মানে মেইন মালটো মানে ওপৰত থাকে না, এইটো ওপৰত থাকিব। ইয়াৰে ওপৰত থাকিব, আৰু এইটো গাঁঠি আছে চুক মেখানো। বহুত কেইজন ল'ৰা লাগে গাঁঠিবলৈ, চব ভাগ মানে ইখন এখন আৰু ইখন ইয়াতে এখন 7খন থাকে গোটাই মেলি, আৰু এনেকৈ বান্ধি অনা হয়। তুম্বুটো এনেকৈ বান্ধি অনা হয়, তো এনেকৈ বান্ধি আনে। আৰু এখন মঞ্চখন ক্লিয়াৰ হৈ গ'ল, কাম চাম। আমাৰ জামাল ভাই মানে কাম কৰি আছে। ইয়াতে কি কাম কৰি আছা? ইয়াতে মানে বক্সৰ তার বান্ধি আছে, আৰু ইয়াতে বক্স বহুৱাব এইবিলাকত। আৰু এইবিলাক গোটাই মিলি কিমানমান বক্স আছে? 12টা আছে। লগ এটা আছে, লগ 2টা, হাই 8টা, গাইছ। আৰু ইয়াতে এনেকৈ মিলে তুম্বুগিলা, আৰু গোটাই মিলি 7খন তুম্বু, মানে ইয়াতো 7খন তাতো 7খন, আৰু ওপৰত থাকে চুপ। এতিয়া থুলি চুলি লাগি আছে, আৰু এইখন তুলি হয়, ইয়াতে টেঞ্চ কৰি পূৰা আহে আগুৱাই, আৰু পাছুৱাই যায়। এইখন টানা হয়। এইফালে কাম চামগিলা ক্লিয়াৰ হোৱা নাই, আৰু কাম চাম আছে আৰু বহুত, আৰু কাম চাম ক্লিয়াৰ হ'ব। আৰু চব ল'ৰাই কামত লাগি আছে, আৰু আমাৰ খুৰাই কাপিলি বান্ধি আছে। খুৰা কেনে ভাল না? এতিয়া খুৰাই কাপিলি বান্ধি আছে। আমাৰ আৰু পাকঘৰ ইয়াতে পোৱালি আছে, পোৱালি
আলু কাটি আছে আৰু গেছ দিছে গেছ এইবিলাক পাত্তা চাত্তাবিলাক এনেকৈ থৈ দিছে পাত্তাবিলাক ধুনীয়া কৰি থৈ দিছে আনি পেলাই আনলোড কৰি পেলাই আৰু এইটো বেক চাইডটো বেক চাইড হেল্ল' গাইছ ভিডিঅ'টো সিমানে আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু পিছে দীঘলীয়া নকৰোঁ ভিডিঅ'টো সিমানে আছিলে আৰু বহুত দীঘল হৈ গ'ল আৰু লগ পাম নেক্সট ভিডিঅ'লৈ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে